নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এটা বিশেষ বিষয়ৰ ওপৰত, সেইটো হ'ল ৰুদ্ৰাক্ষৰ ওপৰত। মোৰ কোনোবা এজন জ্যোতিষ অনুৰাগীয়ে মোক সুধিছিল যে দুমুখী ৰুদ্ৰাক্ষৰ কথা। গতিকে এই দুমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে কি উপকাৰ হয়? গতিকে কথা হ'ল কি, কমেণ্টছত সেনেকুৱা কিছুমান বিষয় উত্তৰ দিয়াটো সম্ভৱ নহয়, কাৰণ যিহেতু বিষয়বস্তুটো অকণমান গভীৰ হৈ যায়। সেয়েহে মই কৈছোঁ যে মই ভিডিঅ' আকাৰত দি দিছোঁ আপোনালোকক। গতিকে সেইজনৰ লগত যাতে আনৰো উপকাৰ হয় আৰু বিষয়বস্তুটো কিছু আভাস পায়। গতিকে ৰুদ্ৰাক্ষৰ ওপৰতো আমাৰ বিশেষকৈ জ্যোতিষশাস্ত্ৰ আছে, কাৰণ যেনেকৈ গ্ৰহৰত্নৰ কথা আহি পৰে, তাৰ লগত আপোনাৰ মূলৰ কথা আহি পৰে, আৰু তাৰ লগত ধাতুৰ কথা আহি পৰে। যেনেকৈ ধৰক আমি কওঁ যে বৃহস্পতি ধাতু হ'ল সোণা, বাকী ৰূপা, বা আপোনাৰ মংগলৰ কাৰণে ৰত্ন পৰিধান আপুনি তামোল পিন্ধিব লাগে, প্ৰবাল, ঠিক সেনেকুৱাকৈ আছে। গতিকে বিজ্ঞানৰ বিষয়বস্তু সেইদৰে যেনেকৈ আছে আপোনাৰ তাৰ লগত ৰুদ্ৰাক্ষকো সুমুৱাই থৈ দিছে। গতিকে ৰুদ্ৰাক্ষও আপোনালোকে ধাৰণ কৰিব পাৰে। বহু ক্ষেত্ৰত ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সুফল পোৱা বুলি আমাৰ জ্যোতিষশাস্ত্ৰত কোৱা আছে। গতিকে এই ৰুদ্ৰাক্ষ সুধিছে দ্বিমুখী ৰুদ্ৰাক্ষ। তাৰ লগতে আপোনালোকক মই এটা কথা কওঁ যে ৰুদ্ৰাক্ষটো আপোনাৰ মোটামুটি সাধাৰণতে 1ৰ পৰা 14মুখীলৈকে পোৱা যায় এই ৰুদ্ৰাক্ষ। গতিকে প্ৰত্যেকটাৰে এটা নিৰ্দিষ্ট ফল আছে, উপকাৰ আছে, আৰু গ্ৰহলৈও থাকে, ৰাখিলেও থাকে। কেতিয়াবা আপোনাৰ বাৰলৈও ৰুদ্ৰাক্ষ পিন্ধিব পাৰে, কেতিয়াবা মালৈও পাৰে, ঠিক এনেকুৱা কথা বহুত কথা আছে তাত। মুখ্য কথা হ'ল কি, এই যে আমি কওঁ যে দ্বিমুখী, একমুখী ৰুদ্ৰাক্ষ বা 14মুখী বুলি কৈছোঁ, তাৰপিছত আৰু 14মুখীৰ বাহিৰেও আৰু এটা ৰুদ্ৰাক্ষ সাধাৰণতে পোৱা যায়, সেইটো গৌৰী শংকৰ বুলি কোৱা হয়। তাত দুটা ৰুদ্ৰাক্ষ মোটামুটি লগ হৈ থাকে, সেইকাৰণে সেইটোক গৌৰী শংকৰ ৰুদ্ৰাক্ষ বুলি কোৱা হয়। মই আপোনালোকক লামচাম দেখুৱাই দিছোঁ সাধাৰণতে বিষয়বস্তুটো কোৱাৰ আগতে, যে এই ৰুদ্ৰাক্ষটোৰ কথা কয় দ্বিমুখী ৰুদ্ৰাক্ষ সাধাৰণতে আপোনাৰ অকণমান চেপেটা ধৰণৰ হয়। সেইটো আপোনালোকক কৈছোঁ। এই মুখটো কথা হ'ল কি, আমি সাধাৰণতে মেক্সিমামে দেখা পায় যে যিবিলাক আপোনাৰ ৰুদ্ৰাক্ষৰ মালা পিন্ধে সেইবিলাক প্ৰায় আপোনাৰ পঞ্চমুখী ৰুদ্ৰাক্ষৰ মালা স্বাভাৱিকতে পোৱা যায়। বাকীখিনি অকণমান ইফাল সিফাল হয়, সেইকাৰণে তাৰ ফলবিলাকো কমপ্লিট বেলেগ হয়। মই যিহেতু আলোচনা কৰিছোঁ যে মই দ্বিমুখী ৰুদ্ৰাক্ষৰ কথাই ক'ম, বাকী পিছত প্ৰয়োজন হ'লে বাকী যদি কাৰোবাই বিচাৰে মই ক'ম বাৰু। দ্বিমুখী ৰুদ্ৰাক্ষ প্ৰথমতে আপোনালোকে চিনি পোৱাৰ কথা থাকিল। আৰু বিশেষকৈ আজিকালি বহুত ডুপ্লিকেটো আছে ৰুদ্ৰাক্ষ, কিন্তু আপোনালোকক কৈ দিছোঁ মই, কাৰণ প্ৰত্যেকটা বস্তুৰে বেলেগ বেলেগ থাকে। আমাৰ সাধাৰণতে ৰুদ্ৰাক্ষ বেলেগৰ পৰা আহে যদিও বেলেগতো পোৱা যায়, ইণ্ডোনেছিয়াতো পোৱা যায়, আমাৰ দক্ষিণ ভাৰতো পোৱা যায়, কিন্তু যিটো আমাৰ সাধাৰণতে নেপালত আছে, যিবিলাক ৰুদ্ৰাক্ষৰ বাগান আছে, তাৰ যিখিনি প্ৰডাকশ্যন সেইখিনি আমাৰ মোটামুটি হৰিদ্বাৰত আহে। সেইকাৰণে কোৱা হৈছে যে ৰুদ্ৰাক্ষ যদি আপোনালোকে লয় তেতিয়া হৰিদ্বাৰৰ ৰুদ্ৰাক্ষটো কাৰ্যকৰী বুলি কোৱা হৈছে আমাৰ বিশ্বাস হৰিদ্বাৰৰ। সেয়েহে আপোনালোকক মই এটা সাধাৰণ আভাস দিছোঁ। এই দ্বিমুখী ৰুদ্ৰাক্ষ, এই দ্বিমুখী ৰুদ্ৰাক্ষটো সাধাৰণতে চেপেটা ধৰণৰ হয়, গোল নহয়। গতিকে মই আপোনালোকক এই বস্তুটো দেখুৱাই দিছোঁ। এই বস্তুটো চাওক, এইটো মোৰ হাতত আছে দ্বিমুখী ৰুদ্ৰাক্ষ। এইটো আপোনালোকে গম পাব, এইটো দ্বিমুখী ৰুদ্ৰাক্ষ। ইয়াৰ আপোনাৰ চেপেটা ধৰণৰ, এইটো বস্তুটো চেপেটা, ঠিক এনেকুৱা। আৰু এটা আছে, এইটো হৰিদ্বাৰৰ পৰা আনা, এইটো আপোনাৰ হৰিদ্বাৰৰ। এইটোও দেখিছে আপোনালোকৰ চেপেটা, এনেকৈ গম পাব, গোল নহয়, চেপেটা ধৰণৰ। আৰু মুখ বুলি কওঁতে এইটো আপোনালোকে ইয়াত যিটো পাইছে দেখা, আপোনালোকে এইটো বস্তুটো পাব ইয়াত। এই চাওক, ইয়াত যিটো আছে, এনেকুৱা যিটো আছে এই ছাইড আৰু এইটো ছাইড, এইটো এনেকৈ থাকিব। এইটো হ'ল আপোনাৰ এই নহয়, এইটো আপোনাৰ যিটো আছে, বা এইটোৰো পাব আপোনালোকে, এইটোৰো আপোনালোকে দেখা পাব।
যে এইটো হ'ল চাওক এইটো চেপেটা এই দুটা মুখ সেইকাৰণে এই দুটাই হ'ল দুমুখী ৰুদ্ৰাক্ষ গতিকে এইটো সাধাৰণতে ব্যৱহাৰ কৰিলে বা ইয়াৰ ফলাফলটো কি আপোনালোকক দেখুৱাই দিলোঁ বুজাই দিলোঁ আৰু ৰুদ্ৰাক্ষ আপোনালোকে সাধাৰণতে এটা কোৱা আছে যে পৰীক্ষা কৰিব লগা হ'লে ৰুদ্ৰাক্ষ আপোনালোকে পানীত যদি এই ৰুদ্ৰাক্ষটো পেলাই থয় তেনেহ'লে যদি আপোনাৰ প্লাষ্টিকৰ নহয় যদি অৰিজিনেল হয় ই তল যাব আৰু দ্বিতীয় কথা হ'ল কি দুটা তামাৰ পইচা বা তামাৰ পাটিত যদি এই ৰুদ্ৰাক্ষটো এনেকৈ থয় যদি ইয়াত যদি আপোনাৰ তলত তামাৰ পাটি ওপৰত তামাৰ পাটি এখন এনেকৈ খুব কম প্ৰেছাৰ দি ধৰে তেনে ই ঘূৰিব ধৰিব তেতিয়া কোৱা হয় যে সেইটো অৰিজিনেল ৰুদ্ৰাক্ষ আপোনালোকক মই কৈ থৈ দিলোঁ সেইটো পৰীক্ষাটো সেনেকৈ কৰে মুখ্য কথা হ'ল কি ৰুদ্ৰাক্ষ দুমুখী ৰুদ্ৰাক্ষৰ কথা কওঁতে এতিয়া আপোনালোকক কৈছোঁ যে ই চেপেটা ধৰণৰটো পালে আৰু ই পৰম ব্ৰহ্মস্বৰূপ কোৱা আছে এই মায়া সংযুক্ত পৰম ব্ৰহ্মস্বৰূপ এই বিষয়বস্তুটো হ'ল কি এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মানুহৰ ভক্তিভাৱ বাঢ়ে আনফালে মুক্তি পায় জীৱে মুক্তি পায় বুলি কোৱা হয় এই ৰুদ্ৰাক্ষ এই দুমুখী ৰুদ্ৰাক্ষ যদি ধাৰণ কৰে এই ধাৰণ কৰাসকলে বিবেক বুদ্ধি উদয় হয় আনফালে পাৰিবাৰিক সম্পৰ্ক বৃদ্ধি হয় ইয়াৰ ফল গতিকে আনফালে ব্যৱসায়টো সফলতা আহে যিসকল ব্যৱসায়ত থাকে সেইসকলেও কাৰণে এই দুমুখী ৰুদ্ৰাক্ষটো উপকাৰী অত্যন্ত উপকাৰী আৰু আনফালে এই দুমুখী ৰুদ্ৰাক্ষটো আপোনালোকৰ যিসকলে ধাৰণ কৰে সেইসকলক আনে সহজতে বশ কৰিব নোৱাৰে কিন্তু আনক পাৰে কিন্তু আনে নোৱাৰিব আপোনাক যে আপুনি ধাৰণ কৰে গতিকে ইয়াৰ গুণাগুণটো সেই উপকাৰটো সেইটোৱে কৈছিল যে কি উপকাৰ এই উপকাৰটো সেনেকুৱাকৈ আছে তাৰ লগত আৰু এটা কথা আছে যে এই ৰুদ্ৰাক্ষ তিৰোতাসকলৰ কাৰণে অত্যন্ত উপকাৰী বুলি কোৱা আছে দুমুখী ৰুদ্ৰাক্ষ ইয়াৰ মূল কাৰণ হ'ল এই ৰুদ্ৰাক্ষৰ মাজত এটা সুৰক্ষা শক্তি নিহিত হৈ আছে বিশেষকৈ গৰ্ভাৱস্থাত যদি তিৰোতা মানুহৰ গৰ্ভাৱস্থাত বিশেষকৈ গৰ্ভৰক্ষাৰ ক্ষেত্ৰত ই অতি সাহায্য কৰে এইকাৰণে এই ৰুদ্ৰাক্ষটো দুমুখী ৰুদ্ৰাক্ষটোৰ ফলটো এনেকুৱাকৈ আছে আৰু আনফালে এই ৰুদ্ৰাক্ষ যিসকলে ধাৰণ কৰে এই ৰুদ্ৰাক্ষই আনক অকাল মৃত্যুৰ পৰা বচাব পাৰে অকাল মৃত্যু বুজি পাইছে সাধাৰণতে আমাৰ অকাল মৃত্যুটো কুণ্ডলীত যদি ৰবি আৰু ৰাহু যদি যুক্ত হৈ থাকে তেতিয়াহ'লে সাধাৰণতে আমাৰ এটা ভয় থাকে কাৰণ আমাৰ কুণ্ডলীত ৰাহু আৰু যদি মংগল একেলগে থাকে তেনেহ'লে সেই যোগটো খুব অত্যন্ত অশুভ হয় আৰু আটাইতকৈ বেছি বেয়া হয় যদি অষ্টম স্থানত থাকে আপোনালোকক ক'লোঁ যদি অষ্টম স্থানত যদি থাকে তেনেহ'লে সেইবিলাকৰ অকাল মৃত্যু ভয় থাকে যদি সেইসকল জাতকে যদি দুমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰে ভালদৰে তেনেহ'লে সেই অকাল মৃত্যুৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনাটো থাকি যায় তাৰমানে সাহসটো থাকি যায় তাৰমানে মনত যিটো বেয়া বা বেয়া যিটো সেইটো কিন্তু ইয়াত নকৰে ইয়াৰ কাৰণ হ'ল কি ইয়াৰ প্ৰতিনিধি চন্দ্ৰই কৰে এই ৰুদ্ৰাক্ষৰ গতিকে এই বস্তু ক'লোঁ এই চন্দ্ৰৰ প্ৰতিনিধি কৰে বিশেষকৈ যদি চন্দ্ৰ যদি অশুভ থাকে এই ৰুদ্ৰাক্ষ যাৰ কুণ্ডলীৰ চন্দ্ৰ যদি অশুভ থাকে তেতিয়াহ'লে এই ৰত্ন ধাৰণ কৰিলে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সুফল পোৱা যায় তাৰ বাহিৰেও কিছুমান বেমাৰৰ কাৰণেও ই খুব উপকাৰী সেইটো হ'ল কিডনীৰ হয় অন্ত্ৰ বাও চকু এনেকুৱা সংক্ৰান্ত ৰোগত ই খুব ভাল কাম কৰে অৰ্থাৎ সেইবিলাক ৰোগৰ পৰা সাধাৰণতে মানুহক উপশম কৰে তাৰমানে ৰেহাই পায় কথা হ'ল কি এই ৰুদ্ৰাক্ষ ধাৰণ কৰাটো নিয়ম এটা আছে সেইটো কৈ দিছোঁ এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ আগতে সেই ৰুদ্ৰাক্ষবিলাক সদায় শোধন কৰি ল'ব লাগে গতিকে আৰু এইদৰে ঠিক সেই শোধন কৰোঁতে এই 14টা ৰুদ্ৰাক্ষৰ 14টা বীজ মন্ত্ৰ আছে আপোনালোকক ক'লোঁ মই যদি প্ৰত্যেকটা ৰুদ্ৰাক্ষৰে বেলেগ বেলেগ বীজ মন্ত্ৰ আছে কাৰণ বীজ মন্ত্ৰবিলাক হ'ল অকণমান সেই গতিকে উচ্চাৰণৰ কথা আছে এইকাৰণে
সাধাৰণতে যিসকলে ধাৰণ কৰিব খোজে সেইসকলে প্ৰথমতে কৈছোঁ এই বিশেষকৈ ৰুদ্ৰাক্ষ যিকোনো ৰুদ্ৰাক্ষ ধাৰণ নকৰক কিয় আপুনি ধাৰণ কৰাৰ আগতে সেইসকলে প্ৰথম এই ৰুদ্ৰাক্ষটো আচলতে শিৱলিংগত ওচৰত শিৱলিংগত অৰ্পণ কৰিব লাগে কৰি এটা পাত্ৰত গাখীৰ আৰু পানী লৈ আপোনালোকে বেলপাতেৰে তাক 108 বাৰ এই বীজ মন্ত্ৰটো মানে আপোনাৰ ক'ব লাগে বা উচ্চাৰণ কৰিব লাগে তাত এতিয়া জাগ্ৰত হোৱা বুলি কয় ৰুদ্ৰাক্ষটো জাগ্ৰত হয় গতিকে আপোনালোকৰ কথা হ'ল কি যেহেতু বীজ মন্ত্ৰটো মানে উচ্চাৰণৰ কথা আহি পৰিব বীজ মন্ত্ৰ জানেই আপোনালোকে যিকোনো তান্ত্ৰিক পদ্ধতিৰ বীজ মন্ত্ৰ খুব অকণমান উচ্চাৰণ গেলা অলপ ইফালে দিগদাৰ হয় সেইকাৰণে কোৱা আছে যে আপোনালোকে যদি বীজ মন্ত্ৰটো যদি উচ্চাৰণ কৰাত খেলি মেলি হয় তাত সুফল নাপাব পাৰে কিন্তু তাৰ বাহিৰেও আন এটা বিষয়বস্তু দি থোৱা আছে তাত সেইটো হ'ল আপোনাৰ পঞ্চাক্ষৰ বুলি কয় শিৱৰ পঞ্চাক্ষৰ মন্ত্ৰ যিটো হ'ল ওম নমঃ শিৱায় যদি আপুনি ওম নমঃ শিৱায় বুলি কয় যদি আপোনালোকে যদি প্ৰতিবাৰতে এই গাখীৰ আৰু পানী সেই বেলপাতেৰে আনি সেই ৰুদ্ৰাক্ষৰ ওপৰত দিলে পানী দিলে তেনেকৈ 108 বাৰ দিব লাগিব তেতিয়া সেইটো শোধন হৈ যাব আৰু সেইদৰে এবছৰ পিছত আকৌ কৰিব লাগে এই কামটো কৰিব লাগিব আপুনি সোমবাৰে যদি আপোনাৰ ক'ব পাৰে আনফালে কথা আছে কি যদি আপোনাৰ যদি ওচৰত শিৱ মন্দিৰ নাই তেতিয়া কিনেকৈ ল'ব তেতিয়া কোৱা আছে যে অকণমান নিৰ্জন ঠাইত নিৰ্জন মানে জনসমাগম কম ঠাইত তাৰমানে যাতে কোনো নাযায় সেনেকুৱা নিৰ্জন ঠাইত একান্ত মানে যদি আপুনি শিল এচটাৰ ওপৰত সেই ৰুদ্ৰাক্ষটো শিল এচটাৰ ওপৰত থয় ঠিক সেইদৰে এই যি গাখীৰ আৰু গংগাজল বিশেষকৈ গাখীৰৰ লগত গংগাজলটো মিক্স কৰিব লাগে আপোনালোকক ক'লোঁ মই গাখীৰৰ লগত গংগাজল মিক্স কৰি সেই বেলপাতেৰে এই যে পঞ্চাক্ষৰ যিটো মন্ত্ৰ আছে শিৱৰ এই মন্ত্ৰ উচ্চাৰণ কৰক কৰি পেলাই আপোনালোকে তাৰপিছত ধাৰণ কৰক এইটো সোমবাৰৰ দিনা গতিকে আৰু যেতিয়া ভক্তিভাৱে কৰিব ইয়াৰ পৰা সুফল পাব ইয়াত ৰাখিৰ বুলি কথা নাই একচুৱেলি তথাপিও যদিও কোৱা আছে যে দিউকীৰ অধিপতিহে চন্দ্ৰ কিন্তু চন্দ্ৰ যদি কুণ্ডলীত বাঢ়ি থাকে তাৰ বাহিৰেও আৰু এইবিলাক ৰুদ্ৰাক্ষৰ ক্ষেত্ৰত আপোনাৰ আৰু বহুত ক্ষেত্ৰত আছে ধৰক বিভিন্ন ধৰণৰ মই ক'লোঁ যে আপোনাৰ বাৰ লৈও পিন্ধিব পাৰে কেতিয়াবা আপোনাৰ মাহ লৈও পাৰে ঠিক এনেকুৱা কথা আহি পৰে ভালভাৱে লওক যিবিলাকে ল'ব বিচাৰিছে ল'লে কিন্তু তাৰ আগতে এই ৰুদ্ৰাক্ষটো আপোনালোকে কিন্তু মই কৈছোঁ যে হৰিদ্বাৰৰ ৰুদ্ৰাক্ষটো সদায় অকণমান ভাল বুলি আমাৰ মানে কোৱা আছে এতিয়া নিশ্চয় বুজি পালে ৰুদ্ৰাক্ষ গুণাগুণটো কি উপকাৰ কি পোৱা যায় একচুৱেলি দ্বিমুখী ৰুদ্ৰাক্ষ এটা খুব শুভ আপোনাৰ মুখ্যতঃ একমুখীৰ পৰা 14মুখীলৈকে প্ৰত্যেকটাৰে আপোনাৰ আছে তাৰ ফলত কিছুমান ৰুদ্ৰাক্ষ আপোনাৰ নাপায় আপোনালোকক ক'লোঁ নাপায় কিয় বিশেষকৈ আপোনাৰ ধৰক বিশেষকৈ 14মুখীটো কথা আহি পৰিল সেইবিলাক সহজতে খুব কম পাব আপোনালোকে 10ৰ পিছৰবিলাক খুব কম পায় গতিকে সেইমতে কিছুমান গ্ৰহলৈও কাম কৰে যেনেকৈ চন্দ্ৰৰ কৰে চন্দ্ৰৰ বাহিৰেও আৰু আপোনাৰ মই ক'লোঁ যদি আপোনাৰ কুণ্ডলীত বেয়া হৈ থাকে তেতিয়াহ'লে পিন্ধিব পাৰে দ্বিমুখী ৰুদ্ৰাক্ষ একো নাই বৰ বেছি ধৰা বান্ধাটো নহয় কিন্তু কথা হ'ল কি আপোনালোকে এইবিলাক পিন্ধিলে অকণমান নীতি নিয়মত চলিব লাগে সেইটোৱে মূল কথা নিশ্চয় আপোনালোকে গম পালে আৰু আপোনালোকক মই যিটো ক'লোঁ যিটো পঞ্চাক্ষৰৰ কথা ক'লোঁ মানে আপোনাৰ ওম নমঃ শিৱায় এইটো 108 বাৰ আৰু যদি আপোনালোকে এইটো মনত ৰাখিব টান পায় 108 বাৰটো কথাটো আছে তেনেহ'লে আপোনালোকে এই আপোনাৰ যি ৰুদ্ৰাক্ষৰ সৰু গুটিৰ মালা আছে তাত 108টা থাকে
সেই মালা এডাল লৈ যদি আপুনি এফালৰ পৰা কোৱাৰ লগ পানী দিয়াৰ লগে লগে এখন হাতেদি আপুনি গণি গৈ থাকে এটা এটাকৈ দি থাকিলে আপুনি 108টা হৈ যাব নাইবা আপোনালোকে এটা কাম কৰিব এই প্ৰথম লওঁতে 108টা বেলপাত লৈ ল'ব এটাতে ভেজাল নালাগে যেতিয়াই আপোনালোকে জাগ্ৰত কৰিব তেতিয়া আপোনালোকে যিটো পাত্ৰত বেলপাত ল'ব সেই পাত্ৰটোৰ আপোনালোকে হিচাপ কৰি 108টা বেলপাত লৈ লওক পুৰা এই এটা এটাকৈ দি থাকিলে আপুনি 108 হৈ যাব তাৰপিছত পিন্ধক আপোনালোকে আৰু পিন্ধাটো কথা হ'ল আপোনালোকে তাঁতৰ পাৰে বনাই পেলাইও পিন্ধিব পাৰে গলত হাততো পিন্ধিব পাৰে অথবা বিশেষকৈ বগা সূতাৰে পিন্ধিলে বেছি ভাল এইবিলাক ৰুদ্ৰাক্ষটো আৰু প্ৰতি এবছৰৰ মূৰে মূৰে কিন্তু আকোটা সধন কৰিব লাগে এৰিছোঁ নিশ্চয় গম পালে যে দ্বিমুখী ৰুদ্ৰাক্ষ গঠনটো মই দেখুৱাই দিলোঁ আপোনালোকক আৰু তাৰ যিটো গুণাগুণটো কৈ দিলোঁ কেনেকৈ তাক সধন কৰিব লাগে তাকো কৈ দিলোঁ গতিকে এইখিনি কৰিব যিসকলে ল'ব বিচাৰে আৰু বিশেষকৈ চাব আপোনালোকে মই ক'লোঁ যে আমাৰ ৰুদ্ৰাক্ষ বহুত দোকানতো পাব প্লাষ্টিকৰো পাব গতিকে কেনেকৈ অৰিজিনেলটো কম পায় বুলি কোৱা আছে সেইটোও কৈ দিলোঁ আনফালে সধনটো কৈ দিলোঁ গতিকে আপোনালোকে কাৰোবাৰ যদি মন থাকে ভাবে যে কোনোবাই যদি কৈছে যে মই মুক্তা নিপিন্ধোঁ হয়তো চন্দ্ৰ আপোনাৰ হয়তো অশুভ হৈ আছে বা পিন্ধিব পাৰে তেতিয়া একো ফল পাব সুফল পাব বুলি বিশ্বাস আছে ৰুদ্ৰাক্ষ এটা জাগ্ৰত শক্তি নিজে থকা যিহেতু বস্তু আমাৰ শাস্ত্ৰমতে এৰিছোঁ সকলোৰে মংগল হওক মংগল কামনা কৰিলোঁ